কথাবিলাক এতিয়া অসম আৰু অসমীয়াৰ হৈ থকা নাই। ভাৰত চৰকাৰৰ এক বৃহৎ প্ৰতিষ্ঠান ONGCৰ দৰে এক বৃহৎ প্ৰতিষ্ঠানে এতিয়া অসমীয়া বিৰোধী চক্ৰান্ত কৰিছে বুলি ইতিমধ্যে সদৌ টাই আহোম ছাত্ৰ সন্থাই দাবী কৰিছে। আৰু বিগত 7 মে তাৰিখে শিৱসাগৰত এখন নাগৰিক সভাৰ আয়োজন কৰা হৈছিল সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত। আৰু বিভিন্ন দাবী যিহেতু তেওঁলোকে উত্থাপন কৰিছিল, কাৰণ বিগত 10 বছৰ ধৰি যিহেতু ONGCৰ দৰে এক প্ৰতিষ্ঠানে এই জিলাখনৰ পৰা তৈল খনন কৰি থকাৰ পিছতো এই জিলাখন বা অসমীয়া জাতিৰ প্ৰতি যি দায়বদ্ধতা থাকিব লাগে সেই দায়বদ্ধতা যে দেখুওৱা নাই, সেই নাগৰিক সভাত আলোচনা হৈছিল। আৰু সেই নাগৰিক সভাৰ সিদ্ধান্ত মতে এলানি প্ৰতিবাদী কাৰ্যসূচী ONGCৰ বিৰুদ্ধে গ্ৰহণ কৰাৰ সিদ্ধান্ত সদৌ টাই আহোম ছাত্ৰ সন্থাই গ্ৰহণ কৰিছিল। আৰু তাৰ ফলস্বৰূপে আজি শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা মুক্তিনাথ চাৰিআলিত এইদৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ যে ইয়াত শতাধিক সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নেতাকৰ্মীয়ে এইদৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু বিভিন্ন দাবী তেওঁলোকে উত্থাপন কৰিছে যে ONGCৰ দ্বাৰা ইতিমধ্যে কাৰ্যালয়সমূহ ইয়াৰ পৰা স্থানান্তৰ কৰি থকা গৈছে। থলুৱা নিযুক্তিৰ ক্ষেত্ৰত নিশ্চিতকৰণৰ তেওঁলোকে দাবী জনাইছে। ব্যক্তিগত যি তৈল ক্ষেত্ৰত যি ব্যক্তিগতকৰণৰ সিদ্ধান্ত ONGCয়ে গ্ৰহণ কৰিছে তাক বাতিল কৰিবৰ বাবে দাবী জনাইছে। বিশুদ্ধ খোৱাপানী, পৰিৱেশ সন্তুলন আদি অন্যান্য দাবীৰে সৈতে তেওঁলোকে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই মুহূৰ্তত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ মোৰ সৈতে আছে। এই দাবীসমূহ তথা ONGCৰ সৈতে কিদৰে তেওঁলোকে মোকাবিলা কৰিব বা অসম বিৰোধী যি চক্ৰান্তৰ কথা তেওঁলোকে কৈ আছে, এই বিষয়সমূহৰ সৈতে কিদৰে আলোচনালৈ আগবাঢ়ি যাব সেই বিষয়সমূহ আমি তেওঁৰ পৰা জানিব বিচাৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু 7 মে তাৰিখে আপোনালোকে এখন নাগৰিক সভাৰ আয়োজন কৰিছিল আৰু সেই নাগৰিক সভাত সিদ্ধান্ত মৰ্মে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, কি দাবী আপোনালোকৰ আছে আৰু ONGCয়ে কেনেধৰণৰ চক্ৰান্ত কৰিছে বুলি ভাবে? 1958 চনত ONGC আছাম এছেট অসমত স্থাপন হ'ল। 1959 চনত তেখেতলোকে খনন কাৰ্য কৰিলে দিচাংমুখত বিফল হ'ল। আৰু 1960 চনৰ পৰা ক্ৰমান্বয়ে শিৱসাগৰ ভূগৰ্ভ ব্যৱহাৰ কৰি তেখেতলোকে খনন উৎপাদন অব্যাহত ৰাখিছে। আৰু তেতিয়াৰ পৰা আজি পৰ্যন্ত যি খনন উৎপাদন তেখেতলোকে অব্যাহত ৰাখিছে, সেই অব্যাহত ৰখাৰ কালচোৱাত তেখেতলোকে অসম বিদ্বেষী আৰু থল বিদ্বেষী নীতি গ্ৰহণ কৰিছে। যি সময়ত ONGCয়ে 10,000 এমপ্লয়ী আছিল, সেই সময়ত ONGC আছাম এছেটৰ এমপ্লয়মেণ্টৰ সংখ্যা হ'ল মাত্ৰ 1800। আৰু এই 1800 এমপ্লয়মেণ্টলৈ তেখেতলোকে আছাম এছেট চলাইছে। আৰু তেখেতলোকে ক'ব বিচাৰে, যেতিয়া আমি এমপ্লয়মেণ্ট জেনেৰেটৰ কথা কওঁ, তেখেতলোকৰ আমাৰ লোকচান হৈছে। লোকচান হোৱাৰ কাৰণে আমি এমপ্লয়মেণ্ট জেনেৰেট কৰিব পৰা নাই। যদি তোমালোকৰ লোকচানে হৈছে, তেতিয়া প্ৰাইভেট ছেক্টৰত তোমালোকে কিয় দিছা? ডাঙৰ ডাঙৰ মাল্টিনেশ্যনেল কোম্পানী ইয়াৰ মাটিৰ ৰিক তোমালোকে কিয় এৰি দিছা? তেখেতলোকৰ প্ৰফিট হয় আৰু তোমালোকৰ লোকচান হয়। ইয়াৰ মাজত এটা আকাশ পাতাল পাৰ্থক্য আছে। তেখেতলোকৰ হিডেন এজেণ্ডাটো কি? হিডেন এজেণ্ডা হৈছে অসম বিদ্বেষী নীতি, থলুৱা বিদ্বেষী নীতি। গতিকে তেখেতলোকে এই মহাৰত্ন কোম্পানীটোক অসম বিদ্বেষী আৰু থলুৱা বিদ্বেষী নীতি এটা ধ্বংস কৰিব বিচাৰিছে। সম্পূৰ্ণৰূপে এমপ্লয়মেণ্ট জেনেৰেট নকৰি প্ৰাইভেটাইজেশ্যন কৰিব বিচাৰিছে। সেইটো আমি মানি লোৱা নহ'ব। তাৰ কাৰণে আমি ওলাই আহিছোঁ। ৰাইজৰ আলাপ আলোচনাৰ মাজেৰে ৰাইজৰ প্ৰস্তাৱ লৈ ৰাইজৰ পৰামৰ্শ মতে আমি আন্দোলন কৰিছোঁ। তেখেতলোকে কৈছে যে যি পৰ্যন্ত 100% থলুৱা নিযুক্তি নিদিব সেই পৰ্যন্ত আন্দোলন অব্যাহত থাকিব। আৰু মনে মনে তেখেতলোকে ইয়াৰ পৰা অফিচ স্থানান্তৰ কৰিব বিচাৰিছে। ইতিমধ্যে তেখেতলোকে ফাইনেন্সটো লৈ যোৱা হৈছে, টেণ্ডাৰ চেল ইয়াৰ পৰা লৈ গৈছে। আমি কৈছোঁ যে কোনো এটা অফিচ ইয়াৰ পৰা স্থানান্তৰ কৰিব নোৱাৰিব। ফাইনেন্সটো ইয়ালৈ লৈ আহক, টেণ্ডাৰ চেল ইয়ালৈ লৈ আহক, আৰু অফিচ এটা স্থানান্তৰ কৰিব নোৱাৰে। যদি অফিচ স্থানান্তৰ কৰে অসমৰ পৰিৱেশ বেলেগ হ'ব, পৰিস্থিতি বেলেগ হ'ব। শিৱসাগৰ উত্তাল হ'ব, ONGC বন্ধ হ'ব, ৰাজপথলৈ যাব, ৰাইজ জেললৈ যাব, যাওক। কাৰণ আসাম এছেটটো বাচিব লাগিব। তাৰ কাৰণে প্ৰতিবাদ হৈছে আৰু ৰাইজ ওলাই আহিছোঁ। আমাৰ স্পষ্ট বাৰ্তা যে যি পৰ্যন্ত 100% থলুৱা নিযুক্তি তেখেতলোকে নিদিব আৰু আমাক লিখিত প্ৰতিশ্ৰুতি নিদিব যে অসমৰ এই সম্পদটো এটা অফিচ বাহিৰলৈ নাযায়, সেই পৰ্যন্ত আন্দোলন আমাৰ অব্যাহত থাকিব। এই যি চক্ৰান্তৰ কথা আপোনালোকে কৈছে, দীৰ্ঘদিন ধৰি এই চক্ৰান্ত চলি আহিছে, এই চক্ৰান্তৰ আঁৰত কোন আছে বুলি ভাবে আৰু ৰাজ্য চৰকাৰ বা ভাৰত চৰকাৰৰ পৰা আপোনালোকে কি বিচাৰিব? আমি এটা স্পষ্ট বাৰ্তা আপোনালোকৰ মাধ্যমেদি যে এই মহাৰত্ন কোম্পানীটোৱে অসম বিদ্বেষী নীতি যে গ্ৰহণ কৰিছে, সেই ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। অসমৰ এই চৰকাৰখনে বাহিৰৰ মাল্টিনেশ্যনেল কোম্পানী আনি ইয়াত বিজনেছ চামিট পাতি ইয়াত তেখেতলোকে পইচা ইনভেষ্টৰ কাৰণে তেখেতলোকে জেগা এৰি দিছে, প্লেচ তেখেতলোকে ব্যৱহাৰ কৰিবলৈ দিছে, কোম্পানী তেখেতলোকে মাতি আনিছে। তাৰ পিছতো এই মহাৰত্ন কোম্পানী অসম বিদ্বেষী নীতিলৈ, থলুৱা বিদ্বেষী নীতিলৈ এমপ্লয়মেণ্ট জেনেৰেট কৰা নাই। অফিচ ইয়াৰ পৰা মনে মনে স্থানান্তৰ কৰিব বিচাৰিছে। তাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। তেখেতৰ মধ্যস্থতা আমি বিচাৰিছোঁ আৰু তেখেতৰ মধ্যস্থতা বিচাৰি এই মহাৰত্ন কোম্পানী যে থলুৱা বিদ্বেষী নীতি লৈছে, অসম বিদ্বেষী নীতি লৈছে, তেখেতলোকে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি এই থলুৱা নিবনুৱাসকলৰ নিযুক্তি প্ৰক্ৰিয়া তেখেতলোকে ত্বৰান্বিত কৰক। আৰু যি পৰ্যন্ত এই ত্বৰান্বিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ নহ'ব, সেই পৰ্যন্ত আমাৰ আন্দোলন চলি থাকিব। আৰু প্ৰতিবাদী কাৰ্যসূচীৰ কথা যিহেতু কোৱা হৈছে, আপোনালোকে ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব আৰু এলানি দীঘলীয়া আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াৰ পিছত কেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব? আন্দোলন দীঘলীয়া হ'ব, সেইটো সকলোৱে জানে। ইয়াৰ পিছত আমি শিৱসাগৰ নগৰৰ মাজমজিয়া বিক্ষোভ কাৰ্যসূচী ল'ম।
আমি হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই বিক্ষোভ কাৰ্যসূচী ল'ম। কিন্তু আমি ONGC জনাই দিম, অসম চৰকাৰক জনাই দিম, কেন্দ্ৰীয় চৰকাৰক জনাই দিম যে আপোনালোকে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক। ONGC থলুৱা বৃদ্ধি নীতিৰ বিৰুদ্ধে আপোনালোকে মাত মাতক। অসমৰ ৰাইজে ৰাজপথলৈ ওলাইছে, শিৱসাগৰ ৰাইজে বিচাৰিছে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হওক। কৰা নাই ONGCয়ে। আপোনালোকে প্ৰেছাৰ ক্ৰিয়েট কৰক। অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি কৈছোঁ আপোনালোকে প্ৰেছাৰ ক্ৰিয়েট কৰক যে আপুনি অসমৰ খিলঞ্জীয়া জনগণৰ ৰাইজৰ মাতটো আপুনি বুজি পায়। গতিকে আমাৰ আৱাজটো আপোনালোকে বুজি পাওক, নিবনুৱাসকলৰ আৱাজ আপোনালোকে বুজি পাওক, বেদনা আপুনি উপলব্ধি কৰক আৰু এমপ্লয়মেণ্ট জেনেৰেটৰ ব্যৱস্থা আপোনালোকে কৰক। ইয়াৰ পিছত বিক্ষোভ হ'ব। বিক্ষোভ হোৱাৰ পিছত আমি ONGCৰ আছাম এছনৰ সন্মুখত আমি ধৰ্ণা দিম আৰু পৰ্যায়ক্ৰমে আমি কি পৰ্যায়লৈ যাম সেই পৰ্যায়ক্ৰমে আমি আন্দোলনবিলাক কৰি যাম। আৰু অৱশেষত যদি ONGC এই কাৰ্য নামানে অনিৰ্দিষ্ট কাললৈ ONGC অচল কৰি দিয়া প্ৰগ্ৰেম আমি নিশ্চিতভাৱে ল'ম। কাৰণ যদি